ক্ষমতা লাগে মনোজ কুমাৰ মহন্তক। কি শিক্ষাৰে শিক্ষিত হ'ল প্ৰাগজ্যোতিষপুৰ কলেজৰ অধ্যক্ষ মনোজ কুমাৰ মহন্ত। অধ্যক্ষৰ দৰে গুৰু দায়িত্বত থাকি ৰাজনৈতিক দলত যোগদান। ক্ষমতাৰ লালসাত নে অন্য কিবা? বিজেপিত যোগদানৰ আঁৰৰ ৰহস্য কি মনোজ কুমাৰ মহন্তৰ? কলেজৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি নোলোৱাকৈ বিজেপিৰ টুপি পিন্ধিছিল মনোজ কুমাৰ মহন্তই। সিদিনালৈকে ৰাজ্যৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ দায়িত্বত আছিল এইজন গেৰুৱা বসন পিন্ধা মনোজ কুমাৰ মহন্ত। হঠাৎ ক্ষমতাৰ পোকটোৱে এনেকৈ কামুৰিলে যে পদত্যাগ পত্ৰ গৃহীত নোহোৱাকৈ যোগদান বিজেপিত। মনোজ কুমাৰ মহন্ত বিজেপিত যোগদানৰ পাছতেই বিতৰ্ক। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে একেদিনাই বিজেপিত যোগদান কৰিছিল প্ৰাগজ্যোতিষপুৰ কলেজৰ অধ্যক্ষ মনোজ কুমাৰ মহন্তই। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই গেৰুৱা টুপি গলবস্ত্ৰ পৰিধান কৰাই যোগদান কৰাইছিল বিজেপিত। বিধায়ক হৈ সমষ্টিটোত শাসন চলোৱাৰ ইচ্ছা আছিল মনোজ কুমাৰ মহন্তৰ। সমষ্টিও প্ৰায় চূড়ান্ত কৰিছিল মনোজ কুমাৰ মহন্তই। নলবাৰী বৰক্ষেত্ৰী সমষ্টি নিৰ্বাচিত কৰি সমষ্টিটোত বহুদিনৰ পৰাই বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত হৈ পৰিছিল মনোজ কুমাৰ মহন্ত। অধ্যক্ষৰ দৰে গুৰু দায়িত্বত থাকিও ৰাজনৈতিক নেতাৰ হোৱাৰ তৎপৰতা চলাই আহিছিল মনোজ কুমাৰ মহন্তই। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান কৰিয়ে সভাপতিৰ সৈতে একেই শাৰীতে শাৰী পুৰাই বহিছিল মনোজ কুমাৰ মহন্ত। আহিবলৈ অনুৰোধ জনাইছো প্ৰাগজ্যোতিষ কলেজ গুৱাহাটীৰ প্ৰাক্তন প্ৰিন্সিপাল মাননীয় মনোজ কুমাৰ মহন্ত ডাঙৰীয়া, মই তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। এতিয়া মনোজ কুমাৰ মহন্তৰ বাবে লজ্জিত হৈছে অধ্যক্ষ সমাজ। এখন আগশাৰী শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ দৰে গুৰু আসনত থাকি ইমান নিম্ন মানসিকতাৰে দায়িত্ব চলাইছিল নেকি মনোজ কুমাৰ মহন্তই? কেৱল ৰাজনৈতিক ক্ষমতাৰ বাবেই এখন শিক্ষানুষ্ঠানৰ দায়িত্বক কিদৰে বুঢ়া আঙুলি দেখুৱাব পাৰিলে এইগৰাকী মনোজ কুমাৰ মহন্তই? প্ৰশ্ন উঠিছে বিজেপিত যোগদানৰ পূৰ্বে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলেনে? যদি পদত্যাগ পত্ৰ দিছিল, পদত্যাগ পত্ৰ গৃহীত হ'ল নে নাই? যদি পদত্যাগ পত্ৰ গৃহীত হোৱা নাই তেনেহ'লে এজন চৰকাৰী দায়িত্বত থকা ব্যক্তিয়ে ৰাজনৈতিক দলত যোগদান কৰিলে কেনেকৈ? আনুষ্ঠানিকভাৱে পদত্যাগৰ কোনো কামেই সম্পূৰ্ণ হোৱা নাই মনোজ কুমাৰ মহন্তৰ। যদি মহন্তই স্বেচ্ছাই অৱসৰ ল'ব বিচাৰিছিল তেনেহ'লে 3 মাহ পূৰ্বে বিভাগক জনাব লাগিছিল। এই সকলোবোৰ একোৱেই নকৰিলে মনোজ কুমাৰ মহন্তই। কাৰণ ক্ষমতাশালী দল বিজেপিত যোগদান কৰিছে মহন্তই। মনোজ কুমাৰ মহন্তই ভাবিছে হয়তো মহন্তক কোনো আইন কানুনে স্পৰ্শ কৰিব নোৱাৰে। মহাবিদ্যালয় পৰিচালনা কমিটিৰ অনুমোদন নোহোৱাকৈ এনেদৰে চৰকাৰী দায়িত্বত থাকি বিজেপিত যোগদান কৰা মনোজ কুমাৰ মহন্তৰ শাস্তি কি হ'ব? কাৰণ চৰকাৰী দায়িত্বত থাকি ৰাজনৈতিক দলত যোগদান কৰিলে অসামৰিক সেৱা পৰিচালনাৰ আইনৰ অধীনত অক্ষমনীয় অপৰাধ আৰু শাস্তিৰ যোগ্য। এনেদৰে জাতীয় পৰিষদত যোগদান কৰা অপৰাধতেই পাঠশালাৰ এজন শিক্ষকক নিলম্বন কৰি বিভাগীয় তদন্ত ঘোষণা দিছিল শিক্ষা বিভাগে। এতিয়া মনোজ কুমাৰ মহন্ত শাসকীয় দলৰ হোৱাৰ বাবে হাৰি যাব নেকি, তাক লৈ সকলোৰে মাজত চৰ্চা। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।